হে মোৰ পৰম শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ, জন্ম হ'লে মৃত্যু হ'বই আৰু সৃষ্টি হ'লে ধ্বংস হ'বই। এয়া নিয়তিৰ পৰিহাস, যিটো বস্তু আপুনিও ৰাখিব নোৱাৰে আৰু যিটো বস্তু আমিও ৰাখিব নোৱাৰোঁ। মায়া মোহৰ সংসাৰত আমি আটাই আবদ্ধ হৈ যাওঁ আৰু মায়াত বন্দী হৈ আমি নিজৰ কৰণীয়খিনি কিঞ্চিত পৰিমাণে হ'লেও কেতিয়াবা আমি পাহৰি যাওঁ। 10 মাহ 10 দিন গৰ্ভত সন্তান ৰাখি সেই সন্তান প্ৰভুসকল মাকে প্ৰসৱ কৰে। সন্তান প্ৰসৱৰ কিমান বেদনা এগৰাকী মহিলাহে গম পায়। আমি পুৰুষসকলে সাধাৰণতে সেই বেদনা আমি গম নাপাওঁ। কিন্তু যেতিয়া সকলোখিনি হৈ গ'ল, পাবলগীয়াখিনিও পালে, ডাঙৰ মানুহ হৈ গ'ল, মাক দেউতাকক অৱহেলা কৰি সেই সন্তান থাকে বিদেশত বা বাহিৰত বা অন্য ঠাইত। কিন্তু যেতিয়া মুখাগ্নি কৰাৰ সময়ত চিতাত তুলি দিয়ে মাক দেউতাকক, সেই সন্তানৰ কিন্তু মুখাগ্নি কৰাৰ সময়ত আহিবলৈ সময় নহয়। এয়া হৈছে আজিৰ সমাজত ঘটি থকা কিছুমান ঘটনা। নিজৰ কামখিনি প্ৰভুসকল কৰিব লাগিব, কিন্তু নিজৰ কৰ্মক বাদ দি কিন্তু কেতিয়াও নহয়। গতিকে যিকেইদিন থাকোঁ ঈশ্বৰৰ নাম লৈ হৰি গুণ কীৰ্তন কৰি নিজৰ কৰ্মত আত্মনিয়োগ কৰাটোৱে হৈছে প্ৰভুসকল মনুষ্য জীৱনৰ প্ৰধান ধৰ্ম। ভাঙি দিয়ক বৃদ্ধাশ্ৰম, কোনো দৰকাৰ নাই আমাৰ সমাজত। কিহৰ বৃদ্ধাশ্ৰম লাগে? তুমি ভালকৈ থাকিবা আৰু তোমাৰ মা দেউতাক তুমি থবা তুমি বৃদ্ধাশ্ৰমত, তুমি ডাঙৰ মানুহ হৈ যাবা আৰু তুমি মা দেউতাক থবা বৃদ্ধাশ্ৰমত। কিহৰ দৰকাৰ বৃদ্ধাশ্ৰম? গতিকে যিকেইদিন থাকোঁ ঈশ্বৰৰ নাম লৈ হৰি গুণ কীৰ্তন কৰি নিজৰ কৰ্মত আত্মনিয়োগ কৰাটো হৈছে প্ৰভুসকল মনুষ্য জীৱনৰ প্ৰধান ধৰ্ম। আমাৰ দৃষ্টিত প্ৰভুসকল মৃত্যু দুটা, এটা হৈছে সুখৰ মৃত্যু আৰু এটা হৈছে দুখৰ মৃত্যু। যিগৰাকী ব্যক্তিয়ে পাবলগাখিনি পালে, সকলোখিনি পালে, মৃত্যু আমি কেতিয়াও নিবিচাৰোঁ। কিন্তু কি কৰিব, আপুনিও যিটো কৰিব নোৱাৰে আমিও সেইটো কাম কৰিব নোৱাৰোঁ। গতিকে যিগৰাকী ব্যক্তি পাবলগাখিনি পালে, সকলোখিনি দেখা পালে, বয়সো হ'ল, গতিকে সেইটো হৈছে সুখৰ মৃত্যু প্ৰভুসকল। কিন্তু যেতিয়া এগৰাকী ফুল কোমলীয়া ল'ৰা ছোৱালী, ফুল কোমলীয়া ব্যক্তি বা যিগৰাকী ব্যক্তিৰ পৰা সমাজ আৰু দেশে বহুত কিছুমান বিচাৰে, যদি অকালতে যদি সেই ব্যক্তিৰ যদি মৃত্যু হয়, সেই মৃত্যুটো হৈছে প্ৰভুসকল দুখৰ মৃত্যু। কোনোবাই তাক হাঁহি হাঁহি বিদায় দিয়ে আৰু কোনোবাই তাক কান্দি কান্দি বিদায় দিয়ে। উদাহৰণস্বৰূপে জুবিন গাৰ্গ ডাঙৰীয়া। অসম দেশে পৃথিৱী পাবলগীয়া বহুত আছিল, কিন্তু কি হৈ গ'ল, কি হোৱা নাই আপোনালোক আটাই জ্ঞাত, আপোনালোক আটাই সৰ্বজন বিদিত। গতিকে 4টি কান্ধত জীৱটো শ্মশানলৈকে যায়, পঞ্চভূতত সেই জীৱটো বিলীন হৈ যায় আৰু জীৱটোৱে মুক্তি পায়। পত্নীগৰাকী সেই জীৱৰ গাত পৰি ঢাকুৰি ঢাকুৰি কান্দি কান্দি গায়, তুমি কিয় যাবলৈ ওলালা? আৰু সেই জীৱে আকৌ ঈশ্বৰক কেন্দ্ৰ কৰি কৰি গায়, হে প্ৰভু তুমি মোক কিয় জন্ম দিলা? মায়া মোৰ সংসাৰত মই আবদ্ধ হৈ গ'লোঁ, মোৰো সময় আহি পৰিল যে মই যাবলৈ ওলালোঁ। এটা দ্বন্দ্ব হয়। সেইকাৰণে আমাৰ দেহা বিচাৰ গীতটো কৈছে, মনুষ্যৰ জন্ম লৈ ল'বা বিদায়, জীৱনৰ মায়া মোৰ নাথাকে সদায়, যাবাগৈ অকলে 4টি কান্ধতে, বগা কাপোৰেৰে আঁৰত লুকাই। হে মনুষ্যৰ জনম লৈ ল'বা বিদায়, জীৱনৰ মায়া মোৰ নাথাকে সদায়, যাবাগৈ অকলে 4টিৰ কান্ধতে, বগা কাপোৰৰে আঁৰত লুকাই, বগা কাপোৰৰে আঁৰত লুকাই, বগা
বগা কাপোৰৰে আঁৰত লুকাই ঐ, বগা কাপোৰৰে আঁৰত লুকাই। ৰামৰা! কোনোবা সেই জীৱক বিদায় দিব হাঁহি হাঁহি, আৰু কোনোবা সেই জীৱক বিদায় দিব কান্দি কান্দি। পুনৰ কৈছোঁ, এগৰাকী স্বামীৰ মৃত্যু এগৰাকী পত্নীৰ কাৰণে কিমান বেদনাদায়ক, সেই স্বামীগৰাকীহে গম পায়। ভগৱন্ত তেনেকুৱা বেয়া দিন কাৰো জীৱনত নাহক, তাকে পবিত্ৰ মঞ্চৰ পৰা কামনা কৰিছোঁ। সেইকাৰণে কৈছে, হেনুৱে বিদায় দিব হাঁহি হাঁহি, হেনুৱে বিদায় দিব কান্দি কান্দি, হেনুৱে বিদায় দিব হাঁহি হাঁহি, হেনুৱে বিদায় দিব কান্দি কান্দি, হাতাই বিদায় দিব বগা সাজে পিন্ধি, হাতাই বিদায় দিব বগা সাজে পিন্ধি, চিৰৰঙা সেন্দুৰ মচি মচি ঐ, চিৰৰঙা সেন্দুৰ মচি মচি, জনলৈ লগা বিদায়, জীৱনৰ মায়ামোহ নাথাকে সদায়, যাবাগৈ অকলে চাৰিটিৰ কাণতে, যাবাগৈ অকলে চাৰিটিৰ কাণতে, বগা কাপোৰৰে আঁৰত লুকাই ঐ, বগা কাপোৰৰে আঁৰত লুকাই। এৰা দেখাই এদিনীয়া দেখা দুদিনীয়া, দেখা হ'ল সংসাৰৰ মায়া, কোনোবা এদিনা যাবগৈ লাগিব এইখন সংসাৰৰ হৰি
মই দুৰাচাৰ দুৰাল কেৱলে তোমাৰ দুৰাল